হেল্ল' আমি থাৰ্ড চেপ্টাৰটো ষ্টাৰ্ট কৰিলোঁ কালি একচুৱেলি মই ভিডিঅ' নিদিলোঁ এইটো কাৰণে এইবিলাক তোমালোকে লিখিব পাৰিবা নিজে পঢ়ি পেলাই বেছি টান নহয় সেইকাৰণে মই তোমালোকক ডাইৰেক্ট লিখিব পৰাকৈ নোটছটো প্ৰভাইড কৰিলোঁ আজি আমি পঢ়িম ইণ্ডিয়াৰ ইণ্ডাষ্ট্ৰিয়েল পলিচি থাৰ্ড চেপ্টাৰটো ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্টৰ ওপৰত আছে আৰু আজি আমাৰ টপিকটো হৈছে ইণ্ডিয়াজ ইণ্ডাষ্ট্ৰিয়েল পলিচি ভাৰতবৰ্ষৰ ঔদ্যোগিক নীতিসমূহ অৰ্থাৎ উদ্যোগ খণ্ডৰ উন্নয়নৰ বাবে ভাৰতবৰ্ষই কেনেকুৱা ধৰণৰ পলিচি গ্ৰহণ কৰিছে সেই পলিচিবিলাকৰ বিষয়ে আমি আজি আলোচনা কৰিম ঠিক আছে আমি জানো ইণ্ডাষ্ট্ৰিয়েল পলিচি মানে কি ইণ্ডাষ্ট্ৰিয়েল পলিচিৰ মিনিংটো হৈছে গভৰ্ণমেণ্ট একশ্যন টু ইনফ্লুৱেঞ্চ দ্য অ'নাৰশ্বিপ এণ্ড ষ্ট্ৰাকচাৰ অফ দ্য ইণ্ডাষ্ট্ৰি এণ্ড ইটছ পাৰফৰ্মেঞ্চ এটা উদ্যোগ খণ্ডৰ বিকাশ আৰু প্ৰসাৰ সাধন কৰিবৰ কাৰণে চৰকাৰে যিসমূহ আঁচনি গ্ৰহণ কৰে সেই আঁচনিসমূহকে আমি ঔদ্যোগিক নীতি বুলি ক'ব পাৰোঁ ঠিক আছে It includes procedures, principles, policies, rules and regulations, incentives and punishments, the tariff policy, the labor policy, government's attitude towards foreign capital, etc. ঔদ্যোগিক নীতি এটাত সাধাৰণতে কি ইনক্লুড কৰা হয় অন্তৰ্ভুক্ত কৰা হয় যে উদ্যোগ এটা গঢ়ি উঠিবৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰচিডিউৰ আছে প্ৰক্ৰিয়া আছে কেনেকুৱা ধৰণৰ নীতি মানি চলিব লাগিব কেনেকুৱা ৰুলছ এণ্ড ৰেগুলেশ্যন নিয়ম কানুন মানি চলিব লাগিব উদ্যোগ এটা গঢ়ি উঠিবৰ কাৰণে কেনেকুৱা ধৰণৰ চৰকাৰী ইনচেণ্টিভছ লৈছে অনুপ্ৰেৰণামূলক কাৰ্যাৱলী হাতত লৈছে আঁচনি লৈছে কৰ পলিচি লেবাৰ পলিচি শ্ৰমিক নীতি সকলোবিলাক উদ্যোগিক নীতি এটাত অন্তৰ্ভুক্ত হৈ থাকে ঠিক আছে Next, the objectives of industrial policy in India. ভাৰতবৰ্ষৰ ঔদ্যোগিক নীতিসমূহৰ উদ্দেশ্য কি আছিল প্ৰথম উদ্দেশ্যটোৱে হৈছে টু মেইনটেইন এ সাষ্টেইনড গ্ৰোথ ইন প্ৰডাক্টিভিটি ভাৰতবৰ্ষৰ উদ্যোগ খণ্ডৰ উৎপাদনশীলতা বৃদ্ধি কৰা ছেকেণ্ড হৈছে টু এনহেন্স গেইনফুল এমপ্লয়মেণ্ট কৰ্মনিযুক্তিৰ সৃষ্টি কৰা উদ্যোগ খণ্ডৰ উন্নয়নৰ জৰিয়তে থাৰ্ডটো হৈছে টু এচিভ অপটিমেল ইউটিলাইজেশ্যন অফ হিউমেন ৰিচোৰ্চেছ মানৱ সম্পদৰ কাম্যতম ব্যৱহাৰ কৰা ফ'ৰ্থটো হৈছে টু এটেইন ইণ্টাৰনেশ্যনেল কম্পিটিটিভনেছ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত প্ৰতিযোগিতাৰ বৃদ্ধি কৰা আৰু ফিফ্থটো হৈছে টু ট্ৰান্সফৰ্ম ইণ্ডিয়া ইণ্টু মেজৰ পাৰ্টনাৰ এণ্ড প্লেয়াৰ ইন দ্য গ্ল'বেল এৰেনা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ভাৰতবৰ্ষক উদ্যোগিক ক্ষেত্ৰত শক্তিশালী ৰূপে প্ৰতিষ্ঠা কৰিবৰ বাবে ভাৰতবৰ্ষৰ বিভিন্ন উদ্যোগিক নীতিসমূহ গ্ৰহণ কৰা হৈছিল ঠিক আছে আমি এতিয়া ডিছকাছ কৰিম ইণ্ডাষ্ট্ৰিয়েল পলিচিজ ইন ইণ্ডিয়া চিন্স ইণ্ডিপেণ্ডেঞ্চ স্বাধীনতাৰ পাছৰ পৰাই ভাৰতবৰ্ষত গ্ৰহণ কৰা ইণ্ডাষ্ট্ৰিয়েল নীতিসমূহ উদ্যোগিক নীতিসমূহ প্ৰথমখন গ্ৰহণ কৰিছিলে 1948 তাৰপিছত ৰিভাইজড পলিচি এইটো হৈছে ইণ্ডাষ্ট্ৰিয়েল পলিচি ইভলিউশ্যন 1948 এটা গ্ৰহণ কৰিছিলে 1956 1977 1980 1990 আৰু 1991 বিভিন্ন সময়ত ভাৰত চৰকাৰে বিভিন্ন ধৰণৰ উদ্যোগিক নীতি গ্ৰহণ কৰি আহিছে আৰু সেই উদ্যোগিক নীতিসমূহৰ বিষয়ে আমি আজি আলোচনা কৰিম ঠিক আছে আমি প্ৰথমখন ইণ্ডাষ্ট্ৰিয়েল পলিচি ৰিজলিউশ্যন অফ 1948 চনত ভাৰতবৰ্ষৰ উদ্যোগিক নীতি 1948 চনৰ উদ্যোগিক নীতিৰ বিষয়ে আলোচনা কৰিম আৰু যেতিয়া স্বাধীনতাৰ পাছৰ পৰাই ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন পলিচি গ্ৰহণ কৰি আহিছে আৰু ভাৰতবৰ্ষই যিহেতু এটা মিক্সড ইকনমিক মডেল এডপ্ট কৰিছে য'ত মিক্সড ইকনমিক মডেলছ মিনছ পাৰ্টনাৰশ্বিপ অফ পাব্লিক এণ্ড প্ৰাইভেট ছেক্টৰ ব্যক্তিগত খণ্ড আৰু চৰকাৰ খণ্ড উভয়ে মিলি অৰ্থনৈতিক কাৰ্যাৱলীসমূহৰ সিদ্ধান্ত গ্ৰহণ কৰে গতিকে ভাৰতবৰ্ষৰ মিক্সড ইকনমিক মডেলৰ ওপৰত বেষ্ট কৰি 1948 উদ্যোগিক পলিচিখন গ্ৰহণ কৰা হৈছিল আৰু 1948 যিখন উদ্যোগিক পলিচি আছিল সেইটোৱে উদ্যোগিকসমূহক চাৰিটা প্ৰধান ভাগত ভাগ কৰিছে ভাৰতবৰ্ষত উদ্যোগসমূহক চাৰিটা প্ৰধান ভাগত ভাগ কৰিছে প্ৰথম ভাগটো হৈছে ষ্ট্ৰেটেজিক ইণ্ডাষ্ট্ৰি অৰ্থাৎ পাব্লিক ছেক্টৰ It included three industries in which central government had monopoly. অৰ্থাৎ পাব্লিক ছেক্টৰৰ যিটো উদ্যোগসমূহক চাৰিটা ভাগত ভাগ কৰিছে প্ৰথম ভাগটোক সম্পূৰ্ণৰূপে চৰকাৰী খণ্ডৰ উদ্যোগ হিচাপে নিৰ্ধাৰণ কৰিছে আৰু তাত চেণ্ট্ৰেল গভৰ্ণমেণ্ট হেড মনোপলি অৰ্থাৎ সেই উদ্যোগসমূহৰ একমাত্ৰ মালিকীস্বত্ব কেন্দ্ৰীয় চৰকাৰৰ হাততেই থাকিব আৰু এনেকুৱা উদ্যোগসমূহ হৈছে আৰ্মছ এণ্ড এমিউনিশ্যন
এটমিক এনাৰ্জি, ৰেল ট্ৰান্সপৰ্ট, এই তিনিটা 1948 যিখন ঔদ্যোগিক পলিচি লৈছিল সেই ঔদ্যোগিক পলিচিৰ মতে আৰ্মছ এণ্ড এমিউনেশ্যন, এটমিক এনাৰ্জি আৰু ৰেল ট্ৰান্সপৰ্টেশ্যনৰ তিনি ধৰণৰ উদ্যোগ সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰৰ মালিকীস্বত্বত থাকিব বুলি ঘোষণা কৰা হৈছিল। যদিও মিক্সড ইকনমিক মডেল, পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ চলিব, তথাপিও এই তিনিটা যিহেতু এইকেইটা বিশেষভাৱে ছেফটিৰ লগত জড়িত, নিৰাপত্তাৰ লগত জড়িত, গতিকে এই তিনি ধৰণৰ ইণ্ডাষ্ট্ৰিক চৰকাৰ সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰৰ মালিকানাধীন কৰা হৈছিল। ছেকেণ্ডটো হৈছে বেচিক এণ্ড কি ইণ্ডাষ্ট্ৰিজ, যিবিলাক প্ৰয়োজনীয় উদ্যোগ, সেইবিলাক পাব্লিক কাম প্ৰাইভেট ছেক্টৰ, তাত পাব্লিক ছেক্টৰ আৰু প্ৰাইভেট ছেক্টৰ সমানেই সেই উদ্যোগসমূহ পৰিচালনা কৰিব পাৰিব। যেনে তাত আছিলে 6টা কোল ইণ্ডাষ্ট্ৰিজ, আইৰণ এণ্ড ষ্টীল, এয়াৰক্ৰাফ্টছ মেনুফেকচাৰিং, শ্বিপ বিল্ডিং, মেনুফেকচাৰ, টেলিফোন, টেলিগ্ৰাফ, ৱায়াৰলেছ, মিনাৰেল অইল। এইবিলাক কি ইণ্ডাষ্ট্ৰিজ, বেচিক ইণ্ডাষ্ট্ৰিজ মানে বুনিয়াদী উদ্যোগ। এই বুনিয়াদী উদ্যোগসমূহৰ মালিকীস্বত্ব কেন্দ্ৰীয় চৰকাৰ আৰু ব্যক্তিগত খণ্ড উভয়ে তাৰ মালিকীস্বত্ব গ্ৰহণ কৰিব পাৰিব। দিজ ইণ্ডাষ্ট্ৰিজ, এই তিনি ধৰণৰ ইণ্ডাষ্ট্ৰিজ ছেট আপ বাই চেণ্ট্ৰেল গভৰ্ণমেণ্ট, কেন্দ্ৰীয় চৰকাৰে ছেট আপ কৰিব, স্থাপন কৰিব, আৰু এক্সিষ্টিং প্ৰাইভেট ছেক্টৰ এণ্টাৰপ্ৰাইজেছ আৰ ৱেৰ এলাউড টু কণ্টিনিউ, কিন্তু ব্যক্তিগত খণ্ডকো এই উদ্যোগসমূহো পৰিচালনা কৰিবৰ কাৰণে এলাউ কৰিব, সন্মতি প্ৰদান কৰিব। ঠিক আছে। তাৰপাছত আহিলে ইম্পৰ্টেণ্ট ইণ্ডাষ্ট্ৰিজ, যিবিলাক অতি গুৰুত্বপূৰ্ণ উদ্যোগ, যিবিলাক কণ্ট্ৰল প্ৰাইভেট ছেক্টৰে কণ্ট্ৰল কৰিব। ইট ইনক্লুডছ 18 ইণ্ডাষ্ট্ৰি আছিলে, সেইটোত ভাগ কৰি দিছিলে ইণ্ডাষ্ট্ৰিসমূহ। কেমিকেল, চুগাৰ, কটন টেক্সটাইল, উলেন ইণ্ডাষ্ট্ৰি, চিমেণ্ট, পেপাৰ, সল্ট, মেচিন টুলছ, ফাৰ্টিলাইজাৰ, ৰাবাৰ, এয়াৰ, চি ট্ৰান্সপৰ্ট, মটৰ, ট্ৰেক্টৰ, ইলেক্ট্ৰিচিটি, এই 18টা ইণ্ডাষ্ট্ৰিজ কণ্ট্ৰল বাই দি প্ৰাইভেট ছেক্টৰ। These industries continue to remain under private sector. However, the central government, in consultation with the state government, had general control over it. যদিও ব্যক্তিগত খণ্ডই সম্পূৰ্ণভাৱে নিয়ন্ত্ৰণ কৰিব, তথাপিও কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ অনুমতি সাপেক্ষে, সন্মতি সাপেক্ষে সেই উদ্যোগসমূহ নিয়ন্ত্ৰণ কৰিব পাৰিব। ঠিক আছে। আৰু একেবাৰে 4 নম্বৰ ইণ্ডাষ্ট্ৰিটো ভাগটো আছিলে আদাৰ ইণ্ডাষ্ট্ৰিজ, প্ৰাইভেট এণ্ড কোঅপাৰেটিভ ছেক্টৰ, সমবায় খণ্ড বা ব্যক্তিগত খণ্ড দুয়োটাই মিলি কাম এই উদ্যোগসমূহ পৰিচালনা কৰিব পাৰিব। যিবিলাক ইণ্ডাষ্ট্ৰিজ, অল আদাৰ ইণ্ডাষ্ট্ৰিজ হুইচ আৰ নট ইনক্লুডেড ইন দ্য এবভ মেনশ্যনড 3 কেটেগৰিজ, ওপৰত উল্লেখ কৰা 3টা বিভাগত যিসমূহ ইণ্ডাষ্ট্ৰি পৰা নাই, সেই ইণ্ডাষ্ট্ৰিসমূহক এই আদাৰ ইণ্ডাষ্ট্ৰি এই ভাগত ভাগ কৰা হৈছিলে। আৰু 1948 যিখন ৰিজলিউশ্যন আছিল ইণ্ডাষ্ট্ৰিয়েল পলিচি, সেই ৰিজলিউশ্যনৰ মতে এই 4টা ভাগত উদ্যোগসমূহ ভাগ কৰা হৈছিল। তাৰ পাছত আকৌ 1956ত নতুন এটা ইণ্ডাষ্ট্ৰিয়েল পলিচি আহিলে, ইণ্ডাষ্ট্ৰিয়েল পলিচি ষ্টেটমেণ্ট অফ 1956, যিটো গভৰ্ণমেণ্টে ফাৰ্ষ্ট যিটো ইণ্ডাষ্ট্ৰিয়েল পলিচি আছিলে 1948, সেইটো ৰিভাইজ কৰি পেলাই এখন নতুন আকৌ ঔদ্যোগিক নীতি গ্ৰহণ কৰিলে। আৰু এই 1956ৰ ঔদ্যোগিক নীতিটোক ইকনমিক কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বুলি কয়, ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংবিধান বা দ্য বাইবেল অফ ষ্টেট কেপিটেলিজিম। ঠিক আছে। ইট ইজ ৰিগাৰ্ডেড এজ ইকনমিক কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংবিধান বুলি কোৱা হয় ইণ্ডাষ্ট্ৰিয়েল পলিচি ষ্টেটমেণ্ট অফ 1956। আৰু এই পলিচি কেনেকুৱা উদ্দেশ্য আছিল? প্ৰথম উদ্দেশ্যটো হৈছে যে দ্য 56 পলিচি emphasized the need to expand the public sector to build up a large and growing cooperative sector. ভাৰতবৰ্ষত ৰাজহুৱা খণ্ডৰ বিকাশ সাধন কৰাটোহে আছিলে ইণ্ডাষ্ট্ৰিয়েল পলিচি 1956ৰ এটা মূল উদ্দেশ্য। এক্সপাণ্ড দ্য পাব্লিক ছেক্টৰ, ৰাজহুৱা খণ্ডৰ বিকাশ সাধন কৰা, টু বিল্ড আপ এ লাৰ্জ এণ্ড গ্ৰ'য়িং কোঅপাৰেটিভ ছেক্টৰ্ছ, এটা ভাৰতবৰ্ষৰ যিটো সমবায় কোঅপাৰেটিভ খণ্ড আছে, পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপৰ যিটো খণ্ড আছে, সেই খণ্ডসমূহৰ প্ৰসাৰ বৃদ্ধি কৰা, এণ্ড টু এনকাৰেজ দ্য ছেপাৰেশ্যন অফ অ'নাৰশ্বিপ এণ্ড মেনেজমেণ্ট ইন প্ৰাইভেট ইণ্ডাষ্ট্ৰিজ এণ্ড প্ৰিভেণ্ট দ্য ৰাইজ অফ প্ৰাইভেট মন'পলিজ, আৰু যাতে ব্যক্তিগতভাৱে মন'পলি উদ্যোগ গঢ় লৈ নুঠে। একচেতিয়া ব্যক্তিগত উদ্যোগসমূহৰ সাধাৰণতে কি হয়, মন'পলিজৰ মূল এইমটো কি হয়, মেইন এইমটো প্ৰফিট মেক্সিমাইজেশ্যন, লাভ সৰ্বাধিকৰণ কৰা, আৰু লাভ সৰ্বাধিকৰণৰ জৰিয়তে জনসাধাৰণৰ কল্যাণ হ্ৰাস হয়। গতিকে তেনেধৰণৰ যাতে মন'পলি উদ্যোগ গঢ় লৈ নুঠে, সেই
সমূহৰ ওপৰত গুৰুত্ব দিবৰ কাৰণে ইণ্ডাষ্ট্ৰিয়েল পলিচি ষ্টেটমেণ্ট 1956 বিভিন্ন ধৰণৰ প্ৰগ্ৰেম হাতত লৈছিল ঠিক আছে আৰু 1956ৰ যেটো ইণ্ডাষ্ট্ৰিয়েল পলিচি আছিল ইণ্ডাষ্ট্ৰিয়েল পলিচিয়ে ইণ্ডাষ্ট্ৰিসমূহক তিনিটা ক্যাটাগৰীত ভাগ কৰিছিল থ্ৰী ক্যাটাগৰীত ভাগ কৰিছিল ফাৰ্স্ট ক্যাটাগৰীটো হৈছে শিডিউল এ তাত এনেকুৱাবিলাক industry include কৰা হৈছে শিডিউল এ consisting of 17 industries was the exclusive responsibility of the state out of 17 industries 4 industries namely arms and ammunition atomic energy railways and air transportation had central government monopolies and new units in the remaining industries were developed by the state government 17টা industry schedule a প্ৰথম অনুসূচী প্ৰথম অনুসূচী বুলি ক'ব পাৰি তাত 17টা উদ্যোগক সামৰি লোৱা হৈছিল এই 17টা উদ্যোগৰ ভিতৰত 4টা উদ্যোগ আৰ্মছ এণ্ড ইমিউনিটিজ অস্ত্ৰ উদ্যোগ যিবিলাক থাকে এটমিক এনাৰ্জিৰ উদ্যোগ সেই এয়াৰ ট্ৰান্সপৰ্টেশ্যন আৰু ৰেলৱে এইটো সম্পূৰ্ণভাৱে কেন্দ্ৰীয় চৰকাৰৰ হাতত অৰ্পণ কৰা হৈছিল আৰু বাকি 17টা উদ্যোগৰ 4টা সম্পূৰ্ণ কেন্দ্ৰীয় চৰকাৰৰ হাতত আছিল আৰু বাকি সমূহ ষ্টেট গভৰ্ণমেণ্টৰ অধীনত আছিল ৰাজ্য চৰকাৰৰ অধীনত আছিল বুলি আমি ক'ব পাৰোঁ ঠিক আছে নেক্সট আহিলে শিডিউল বি কি আছিল 12টা উদ্যোগ ই অন্তৰ্ভুক্ত কৰি লৈছিলে শিডিউল বি এ অনুসূচী বি এ এটো বট প্ৰাইভেট এণ্ড পাব্লিক সেক্টৰ কাৰণে ওপেন আছিল এটো সম্পূৰ্ণৰূপে চৰকাৰ আৰু ব্যক্তিগত খণ্ড উভয়ে পৰিচালনা কৰিব পাৰিব আৰু বাট owned by the state ৰাজ্য চৰকাৰে ইয়াৰ মালিকীস্বত্ব লাভ কৰিব আৰু শিডিউল সি আছিল all other industries that are not included in the two schedules প্ৰথম দুটা শিডিউল অনুসূচীত অন্তৰ্ভুক্ত নকৰা সকলোবিলাক উদ্যোগ তৃতীয় শিডিউল সিত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু হেবিলাক সম্পূৰ্ণৰূপে ব্যক্তিগত খণ্ডৰ বাবে মুক্ত আছিল ওকে মানে এইবিলাক উদ্যোগৰ সেকশন সি আন্ডাৰত যিবিলাক শিডিউল সিৰ আন্ডাৰত যিবিলাক উদ্যোগ আছে সেইবিলাকৰ ভৱিষ্যত উন্নয়নৰ দায়িত্ব সম্পূৰ্ণৰূপে ব্যক্তিগত খণ্ডৰ হাতত এৰি দিয়া হৈছিল আৰু 1956ৰ যিখন ইণ্ডাষ্ট্ৰিয়েল পলিচি আছিল ষ্টেটছ ইম্পৰ্টেন্স অফ কটেজ এণ্ড স্মল ইণ্ডাষ্ট্ৰিজ ফৰ এক্সপাণ্ডিং এমপ্লয়মেণ্ট অপৰচুনিটিজ এণ্ড ফৰ ৱাইডাৰ ডিচেণ্ট্ৰেলাইজেশ্যন অফ ইকনমিক পাৱাৰ এণ্ড এক্টিভিটি 1956 চনৰ ঔদ্যোগিক নীতিয়ে ভাৰতবৰ্ষৰ যিবিলাক কুটিৰ শিল্প আৰু ক্ষুদ্ৰ শিল্প উদ্যোগ আছে সেই উদ্যোগসমূহৰ প্ৰসাৰৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিছিলে আৰু কিয়নো সেই উদ্যোগসমূহৰ প্ৰসাৰৰ জৰিয়তেহে এমপ্লয়মেণ্ট অপৰচুনিটিজ কৰ্মনিযুক্তিৰ সৃষ্টি হ'ব আৰু অৰ্থনৈতিক কাৰ্যাৱলীসমূহ অৰ্থনৈতিক ক্ষমতাসমূহ বিকেন্দ্ৰীভূত কৰিবৰ কাৰণে এই ক্ষুদ্ৰ উদ্যোগসমূহৰ উন্নয়নত বিশেষভাৱে গুৰুত্ব দিয়া হৈছিল ঠিক আছে কিন্তু ইয়াত ক্ৰিটিচিজমছ এটাও আছে যে সমালোচনাও কৰিছিলে 1956ৰ আঁচনি ঔদ্যোগিক নীতিখনত কি কাৰণে যে ইট ৰিডিউচেছ দ্য স্কোপ ফৰ দ্য এক্সপানশ্যন অফ দি পাব্লিক সেক্টৰ ছিগনিফিকেণ্টলি ব্যক্তিখণ্ডৰ প্ৰসাৰত বাধাৰ সৃষ্টি কৰিছে বুলি 1956ৰ যিখন ঔদ্যোগিক নীতি আছিলে সেইখনক সমালোচনা কৰা দেখা যায় কিয়নো এই নীতি ঔদ্যোগিক নীতি 1956ত এটা লাইসেন্স পলিচিজ কৰা হৈছিল মানে লাইসেন্সিং পলিচি উদ্যোগৰ লাইসেন্স পলিচি যেটো কোৱা হয় অনুজ্ঞাপত্ৰৰ প্ৰচলন কৰিছিল আৰু অনুজ্ঞাপত্ৰৰ প্ৰচলনে ব্যক্তিগত খণ্ডৰ প্ৰসাৰত বাধাৰ সৃষ্টি কৰিছিল বুলি কোৱা হয় কিয়নো অনুজ্ঞাপত্ৰ থাকিলেহে উদ্যোগ এটা স্থাপন কৰিব পাৰিব পৰিচালনা কৰিব পাৰিব অন্যথা নোৱাৰে যিয়ে আৰু অনুজ্ঞাপত্ৰটো চৰকাৰৰ পৰা অনুজ্ঞাপত্ৰ লাভ কৰাটো যথেষ্ট কঠিন আছিল যাৰ কাৰণে এই ব্যক্তিগত খণ্ডৰ উদ্যোগৰ প্ৰসাৰত ই যথেষ্ট বাধাৰ সৃষ্টি কৰিছিল বুলি কোৱা হয় ঠিক আছে আৰু ইণ্ডাষ্ট্ৰিয়েল লাইসেন্সেছ মানে কি জানাই যে উদ্যোগৰ অনুজ্ঞাপত্ৰ মানে অনুজ্ঞাপত্ৰ কি মানে অৰ্থাৎ উদ্যোগ এটা স্থাপন কৰিবৰ কাৰণে চৰকাৰৰ অনুজ্ঞাপত্ৰৰ প্ৰয়োজন হয় চৰকাৰে পাৰমিশন দিলেহে উদ্যোগ স্থাপন কৰিব পৰা যায় সেইটো হৈছে ইণ্ডাষ্ট্ৰিয়েল লাইসেন্সেছ
আৰু ইণ্ডাষ্ট্ৰিয়েল লাইচেন্সেছ পলিচি কৰাৰ মূল কাৰণ আছিল যে এইটোতো গম পালা ইন অৰ্ডাৰ টু অপেন নিউ ইণ্ডাষ্ট্ৰি অৰ টু এক্সপাণ্ড প্ৰডাকশ্যন অবটেইনিং এ লাইচেন্স ফ্ৰম গভৰ্ণমেণ্ট ৱাজ প্ৰিৰিকুইজিট এটা নতুন উদ্যোগ স্থাপন কৰিবৰ বাবে বা উদ্যোগ এটাৰ সম্প্ৰসাৰণ কৰিবৰ কাৰণে চৰকাৰৰ পৰা অনুজ্ঞাপত্ৰ লাভ কৰাটো বাধ্যতামূলক ঠিক আছে দ্বিতীয়তে ইণ্ডাষ্ট্ৰিয়েল লাইচেন্সিং পলিচি কিয় হৈছিল অপেনিং নিউ কিয় হৈছিল যে যিবিলাক ইকনমিকেলি বেকৱাৰ্ড এৰিয়াজ আছে ইকনমিকেলি বেকৱাৰ্ড এৰিয়াজবিলাকত ইণ্ডাষ্ট্ৰিয়েল লাইচেন্স সহজে পোৱা হৈছিল অনুজ্ঞাপত্ৰ সহজে লাভ কৰিছিল যাতে সেই অঞ্চলসমূহত উদ্যোগৰ প্ৰসাৰ সাধন হয় ঠিক আছে আৰু ইণ্ডাষ্ট্ৰিয়েল লাইচেন্স পলিচিৰ জৰিয়তে উদ্যোগসমূহে চৰকাৰে সেইসমূহ উদ্যোগকহে অনুজ্ঞাপত্ৰ প্ৰদান কৰিছিল যদিহে চৰকাৰে অনুভৱ কৰে যে সেই দ্ৰব্যটোৰ উৎপাদন বৃদ্ধি কৰাটো প্ৰয়োজন গতিকে সেই দ্ৰব্যটো উৎপাদন কৰা উদ্যোগসমূহকহে অনুজ্ঞাপত্ৰ প্ৰদানৰ ব্যৱস্থা কৰিছিল ঠিক আছে নেক্সট আহিলে আকৌ 1977ত আকৌ নতুন এখন উদ্যোগিক পলিচি গ্ৰহণ কৰিলে ইণ্ডাষ্ট্ৰিয়েল পলিচি ষ্টেটমেণ্ট 1977 জনতা গভৰ্ণমেণ্টে নিউ ইণ্ডাষ্ট্ৰিয়েল পলিচি আৰু এই ইণ্ডাষ্ট্ৰিয়েল পলিচিৰ মেইন থাৰ্ষ্ট অফ দিছ পলিচি ৱাজ দ্য ইফেক্টিভ প্ৰমোশ্যন অফ কটেজ এণ্ড স্মল ইণ্ডাষ্ট্ৰিজ ৱাইডলি ডিছপাৰ্চড ইন ৰুৰেল এণ্ড স্মল টাউনছ যিবিলাক গ্ৰাম্য আৰু অঞ্চলসমূহৰ পিছপৰা অঞ্চলসমূহত ক্ষুদ্ৰ আৰু কুটীৰ শিল্পৰ বিকাশৰ সাধন কৰাই আছিলে 1977ৰ উদ্যোগিক নীতিৰ মূল উদ্দেশ্য এই পলিচিখনে স্মল ছেক্টৰ In this policy, the small sector was classified into three groups, cottage and household sector, tiny sector and small industries. যিবিলাক স্মল ছেক্টৰ ক্ষুদ্ৰ খণ্ডৰ উদ্যোগ আছিল ক্ষুদ্ৰ খণ্ডৰ উদ্যোগসমূহক এই উদ্যোগিক নীতিয়ে তিনিটা ভাগত ভাগ কৰিছিলে প্ৰথমটো হৈছে কটেজ এণ্ড হাউচহোল্ড ছেক্টৰ কুটীৰ উদ্যোগ ছেকেণ্ড হৈছে টাইনি ছেক্টৰ ক্ষুদ্ৰ খণ্ড হ'ব এইটো আৰু স্মল স্কেল ইণ্ডাষ্ট্ৰিজ ক্ষুদ্ৰ পৰিসৰৰ উদ্যোগ তাৰ পাছত সাধাৰণতে 1956ৰ ইণ্ডাষ্ট্ৰিয়েল পলিচিখনকে ইকনমিক কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বুলি ধৰা হয় ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংবিধান বুলি ধৰা হয় তাৰপিছত ঠিক তেনেধৰণে 1977ৰ লোৱা আঁচনিখনে কটেজ ইণ্ডাষ্ট্ৰিৰ ওপৰত গুৰুত্ব দিছিলে তাৰপাছত দ্য 1977 ইণ্ডাষ্ট্ৰিয়েল পলিচি প্ৰেছক্ৰাইব ডিফাৰেণ্ট এৰিয়াজ ফৰ লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰ্ছ লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰ যিবিলাক বৃহৎ উদ্যোগ আছে বৃহৎ উদ্যোগবিলাকক বিভিন্ন ভাগত ভাগ কৰিছিলে যেনে বেছিক ইণ্ডাষ্ট্ৰিজ প্ৰয়োজনীয় দ্ৰব্য সামগ্ৰী উৎপাদনৰ উদ্যোগ কেপিটেল গুডছ ইণ্ডাষ্ট্ৰিজ মূলধনী দ্ৰব্যৰ উদ্যোগ হাই টেকন'লজি ইণ্ডাষ্ট্ৰি উচ্চ প্ৰযুক্তিবিদ্যা সম্পন্ন উদ্যোগ আৰু তেনেধৰণে এই বৃহৎ হাৰৰ উদ্যোগসমূহক বিভিন্ন ভাগত ভাগ কৰিছিল 1977ৰ যিখন ইণ্ডাষ্ট্ৰিয়েল পলিচি আছিলে সেইখনে তাৰ পাছত 1977 industrial policy put emphasis on reducing the occurrence of labor unrest. The government encouraged the workers' participation in management from shop floor level to the broad level. Or a udyogik niti 1977 labor policy jikan shromik nitir uporto bikhekbhabe gurutto aroп korisil aru shromik hokolor work participation in management porishalonar khetrotu shromik hokole jate সুবিধা লাভ কৰিব পাৰে আৰু সেই সম্পৰ্কত ই গুৰুত্ব আৰোপ কৰিছিল আৰু ইয়াৰ ক্ৰিটিচিজমছ আছে যে 1977ৰ যিখন ইণ্ডাষ্ট্ৰিয়েল পলিচি আছে ছাবজেক্টেড টু চিৰিয়াছ ক্ৰিটিচিজম এজ দেয়াৰ ৱাজ এন এবচেঞ্চ অফ ইফেক্টিভ মেজাৰ টু কাৰ্ব দ্য ডমিনেণ্ট পজিশ্যন অফ লাৰ্জ স্কেল ইউনিটছ এণ্ড দ্য পলিচি ডিড নট envisage any socio-economic transformation of the economy for curbing the rule of big business houses and multinationals. Multinationals company bilak ba jibilak bihot udyog আছে সেইবিলাকৰ ওপৰত গুৰুত্ব দিছিল যদিও কোনো ধৰণৰ ভাৰতবৰ্ষৰ সোশিও ইকনমিক ট্ৰান্সফৰমেশ্যন আৰ্থসামাজিক পৰিৱৰ্তনৰ বাবে এই উদ্যোগিক নীতিয়ে কোনো ধৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাছিল আৰু হেতুৰ ওপৰতে ভিত্তি কৰি 1977ৰ ইণ্ডাষ্ট্ৰিয়েল পলিচিখনক সমালোচনা কৰা হৈছে তাৰ পাছত আকৌ 1980ত নতুন ইণ্ডাষ্ট্ৰিয়েল পলিচি ললে 1980
The industrial policy of 1980 sought to promote the concept of socio-economic federation, to raise the efficiency of the public sector, to reverse the trend of industrial production of past 3 years, and reaffirmed its faith in the Monopolies and Restrictive Trade Practices Act and the Foreign Exchange Regulation Act, FERA. আৰু ইণ্ডাষ্ট্ৰিয়েল পলিচি 1980-এ পাব্লিক ছেক্টৰ ৰাজহুৱা খণ্ডৰ এফিচিয়েঞ্চি উৎপাদনশীলতা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিছিলে আৰু ইণ্ডাষ্ট্ৰিয়েল যিবিলাক প্ৰডাকশ্যন আছে ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন ঔদ্যোগিক উৎপাদন বৃদ্ধিৰ ওপৰত গুৰুত্ব দিছিল আৰু এখন এক্ট আছিলে মনোপলিজ এণ্ড ৰেষ্ট্ৰিক্টিভ ট্ৰেড প্ৰেক্টিছ এক্টখনৰ বিষয়ে তোমালোকক মই পিছত আলোচনা কৰিম সেই এক্টখনৰ ওপৰত গুৰুত্ব আৰোপ কৰি 1980-ৰ ইণ্ডাষ্ট্ৰিয়েল পলিচি গ্ৰহণ কৰা হৈছিল ঠিক আছে আৰু মনোপলিজ এণ্ড ৰেষ্ট্ৰিক্টিভ ট্ৰেড পলিচিজ এক্ট এইটো তোমালোকৰ শ্বৰ্ট নোটৰ কাৰণে আহে মই এইটো এক্সট্ৰাকৈ পিছত ডিছকাছ কৰিম তাৰ পাছত আকৌ আহিলে আমি জানো 1990ত ইকনমিক ৰিফৰ্মছ হ'ল 1991ত ইকনমিক ৰিফৰ্মছ হ'ল আৰু ইকনমিক ৰিফৰ্মছৰ পাছত ভাৰতবৰ্ষত আকৌ নতুন ইণ্ডাষ্ট্ৰিয়েল পলিচি 1991 গ্ৰহণ কৰিলে 1991ৰ ইকনমিক পলিচি আকৌ গ্ৰহণ কৰিলে নিউ ইণ্ডাষ্ট্ৰিয়েল পলিচি ৰিফৰ্মছ যিহেতু তাৰ আগলৈকে ভাৰতবৰ্ষখন অলপ ক্ল'জড ইকনমি আছিল 1991ৰ পিছত ইকনমিক লিবাৰেলাইজেশ্যন হ'ল প্ৰাইভেটাইজেশ্যন হ'ল ব্যক্তিগতকৰণ উদাৰীকৰণৰ নীতি গ্ৰহণ কৰিলে তাৰ কাৰণে 1991ৰ পাছত নতুন ঔদ্যোগিক নীতি গ্ৰহণ কৰা হ'ল আৰু নতুন ঔদ্যোগিক নীতি 1991ৰ মতে তাৰ ফিচাৰ্ছখিনি হৈছে মূল বৈশিষ্ট্যখিনি হৈছে ডি ৰিজাৰ্ভেশ্যন অফ পাব্লিক ছেক্টৰ sectors that are earlierly exclusively reserved for public sector were reduced যেহেতু প্ৰাইভেটাইজেশ্যনৰ যিটো পলিচি ল'লে ব্যক্তিগত খণ্ডৰ যিটো পলিচি ল'লে ব্যক্তিগতকৰণৰ গতিকে ইণ্ডাষ্ট্ৰিয়েল পলিচিৰ প্ৰথমটো বৈশিষ্ট্য আছিলে যিসমূহ ইণ্ডাষ্ট্ৰি আগতে সম্পূৰ্ণৰূপে পাব্লিক ছেক্টৰৰ হিচাপে গ্ৰহণ কৰা হৈছিল সম্পূৰ্ণৰূপে ৰাজহুৱা খণ্ডৰ উদ্যোগ হিচাপে গ্ৰহণ কৰা হৈছিল সেই উদ্যোগসমূহৰ পৰিমাণ হ্ৰাস কৰিলে ঠিক আছে কেৱল আৰ্মছ এণ্ড ইমিউনিটিজ অস্ত্ৰ শস্ত্ৰ এটমিক এনাৰ্জি মিনাৰেল অইলছ ৰেল ট্ৰান্সপৰ্টেশ্যন এণ্ড মাইনিং এই 5টা উদ্যোগৰ বাহিৰে বাকী যিসমূহ উদ্যোগ সম্পূৰ্ণৰূপে ৰাজহুৱা খণ্ডৰ অধীনত আছিল সেই উদ্যোগসমূহ ব্যক্তিগত খণ্ডৰ হাতলৈ হস্তান্তৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিল আৰু বৰ্তমান কেৱল পাব্লিক ছেক্টৰৰ হাতত দুটাই ছেক্টৰ আছে সম্পূৰ্ণৰূপে মনোপলি আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ দুটা ছেক্টৰৰ ওপৰত প্ৰথম এটমিক এনাৰ্জি এণ্ড ৰেলৱে অপাৰেশ্যন এটমিক এনাৰ্জি আৰু ৰেলৱে অপাৰেশ্যনক সম্পূৰ্ণভাৱে কেন্দ্ৰীয় চৰকাৰে নিয়ন্ত্ৰণ কৰে আৰু বাকীসমূহ ব্যক্তিগত খণ্ডৰ হাতত ব্যক্তিগত খণ্ডয়ো পৰিচালনা কৰাৰ সুবিধা লাভ কৰিছে ঠিক আছে অৰ্থাৎ ডি ৰিজাৰ্ভেশ্যন অফ পাব্লিক ছেক্টৰ ৰাজহুৱা খণ্ডৰ পৰিমাণ হ্ৰাস কৰি আনিলে ডি লাইচেন্সিং যিটো উদ্যোগৰ যিটো লাইচেন্সিং পলিচি আছিলে যি মই কৈছিলোঁ উদ্যোগ এটা নতুন স্থাপন কৰিবলৈ হ'লে বা উদ্যোগ খণ্ড এটাৰ সম্প্ৰসাৰণ কৰিবৰ কাৰণে যিসমূহ লাইচেন্সৰ প্ৰয়োজন আছিল অনুজ্ঞাপত্ৰৰ প্ৰচলন আছিলে অনুজ্ঞাপত্ৰৰ প্ৰচলনটো আঁতৰাই দিলে অনুজ্ঞাপত্ৰ ব্যৱস্থাটো ৰিমুভ কৰিলে এবলিশ্যন অফ ইণ্ডাষ্ট্ৰিয়েল লাইচেন্সিং ফৰ অল প্ৰজেক্টছ এক্সেপ্ট ফৰ এ শ্বৰ্ট লিষ্ট অফ ইণ্ডাষ্ট্ৰি এটা কেইটামান বিশেষ ইণ্ডাষ্ট্ৰি থাকিল যিকেইটা উদ্যোগ স্থাপন কৰিবৰ কাৰণেহে অনুজ্ঞাপত্ৰৰ প্ৰয়োজন হ'ব আৰু অন্যসমূহ উদ্যোগৰ বাবে অনুজ্ঞাপত্ৰৰ ব্যৱস্থাটো আঁতৰাই দিলে আৰু যিকেইটা ইণ্ডাষ্ট্ৰিৰ কাৰণে অনুজ্ঞাপত্ৰৰ প্ৰয়োজন হ'ব এটা হৈছে ছিকিউৰিটি ষ্ট্ৰেটেজিক এণ্ড এনভাইৰমেণ্টেল কনচাৰ্নছ এইকেইটা প্ৰথমটো হৈছে ইলেক্ট্ৰনিক এৰ'স্পেচ এণ্ড ডিফেন্স ইকুইপমেণ্টছ সেই উদ্যোগটো স্থাপন কৰিবৰ কাৰণে চৰকাৰৰ অনুজ্ঞাপত্ৰৰ প্ৰয়োজন হ'ব স্পেচিফাইড হাজাৰ্ডাছ কেমিকেল ৰাসায়নিক দ্ৰব্য উৎপাদনৰ উদ্যোগসমূহৰ কাৰণে অনুজ্ঞাপত্ৰৰ প্ৰয়োজন হ'ব ইণ্ডাষ্ট্ৰিয়েল এক্সপ্ল'চিভৰ কাৰণে অনুজ্ঞাপত্ৰৰ প্ৰয়োজন হ'ব আৰু এইবিলাক চিগাৰেটছ মেনুফেকচাৰিং টবেকো ছাবষ্টিটিউটছ আৰু সেইবিলাকৰ কাৰণে অনুজ্ঞাপত্ৰৰ প্ৰয়োজন হ'ব আৰু বাকী যিসমূহ উদ্যোগ আছিলে যিসমূহ পূৰ্বতে অনুজ্ঞাপত্ৰৰ প্ৰয়োজন আছিল সেই অনুজ্ঞাপত্ৰৰ ব্যৱস্থা আঁতৰাই দিলে 1991ৰ ঔদ্যোগিক পলিচিয়ে ঠিক আছে যে ডিসইনভেষ্টমেণ্ট অফ পাব্লিক ছেক্টৰ এইটো গম পাইছে ব্যক্তিগত খণ্ডক নিৰ্বিনিয়োগৰ ব্যৱস্থা কৰে নিৰ্বিনিয়োগ মানে যিসমূহ কেৱল ৰাজহুৱা খণ্ডইহে যিসমূহত বিনিয়োগ কৰিছিলে সেই খণ্ডসমূহত ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰিলে অৰ্থাৎ ব্যক্তিগত খণ্ডয়ো সেই উদ্যোগসমূহত বিনিয়োগৰ সুবিধা
বিনিয়োগ কৰিব পাৰে তাৰ সুবিধা গঢ়ি তুলিলে ঠিক আছে গভৰ্ণমেণ্ট ষ্টেকছ ইন পাব্লিক চেণ্টাৰ এণ্টাৰপ্ৰাইজেছ were reduced to enhance their efficiency and competitiveness যাতে উদ্যোগসমূহৰ উৎপাদনশীলতা বৃদ্ধি হয় প্ৰতিযোগিতামূলক হয় তাৰ বাবে ব্যক্তিগত খণ্ডৰ চৰকাৰী খণ্ডৰ বহুতো উদ্যোগ ব্যক্তিগত খণ্ডৰ হাতলৈ হস্তান্তৰিত কৰা হ'ল অৰ্থাৎ চৰকাৰী খণ্ডৰ উদ্যোগসমূহত ব্যক্তিগত খণ্ডৰ বিনিয়োগ বৃদ্ধি কৰিলে ওকে লিবাৰেলাইজেশ্যন অফ ফৰেইন ইনভেষ্টমেণ্ট বৈদেশিক বিনিয়োগত উদাৰীকৰণ অৰ্থাৎ আগতে বৈদেশিক বিনিয়োগত যিসমূহ ষ্ট্ৰিক্টনেছ আছিল সেই ষ্ট্ৰিক্টনেছ আঁতৰাই পেলাই লিবাৰেলাইজ কৰিলে দিছ ৱাজ ফাৰ্ষ্ট ইণ্ডাষ্ট্ৰিয়েল পলিচি ইন হুইচ ফৰেইন কোম্পানীজ আৰ এলাউড টু হেভ মেজৰ ষ্টেক ইন ইণ্ডিয়া অৰ্থাৎ এই ইণ্ডাষ্ট্ৰিয়েল পলিচিৰ জৰিয়তে ভাৰতবৰ্ষত বিদেশী কোম্পানীও ইয়াত বিনিয়োগ কৰিবলৈ সুবিধা লাভ কৰিলে 51% FDI was allowed foreign direct investment বিদেশী প্ৰত্যক্ষ বিনিয়োগ ব্যৱস্থাটো চৰকাৰে পাৰমিশন দিলে এলাউ কৰিলে ঠিক আছে আৰু এতিয়াতো বৰ্তমান 100% FDI আছে কিছুমান খণ্ডত মেক ইন ইণ্ডিয়া প্ৰগ্ৰেমৰ মতে তাৰপিছত ফৰেইন টেকনলজি এগ্ৰিমেণ্ট অট'মেটিক এপ্ৰুভেলছ অফ ফৰ টেকনলজি ৰিলেটেড কিছুমান চৰকাৰে উদ্যোগিক খণ্ডৰ বিকাশৰ বাবে প্ৰযুক্তিবিদ্যাৰ লগত জড়িত কিছুমান এগ্ৰিমেণ্ট চুক্তি স্বাক্ষৰিত কৰিলে বিদেশৰ লগত যাতে সেই প্ৰযুক্তিবিদ্যাৰ জৰিয়তে ভাৰতবৰ্ষৰ উদ্যোগিক খণ্ডৰ বিকাশ সাধন হয় তাৰপিছত MRTP Act was amended to remove the threshold limits of assets in respect of MRTP companies and dominant undertaking আৰু MRTP এক্টখনৰ ঠাইত কম্পিটিশ্যন এক্ট 2002 কিছুমান ক্ষেত্ৰত যিটো মনোপলিষ্ট ট্ৰেড ৰেষ্ট্ৰিক্টিভ আছিলে কিছুমান যিসমূহ উদ্যোগ কেৱল চৰকাৰেহে পৰিচালনা কৰিব পাৰিব তেনেকুৱা ধৰণৰ কিছুমান যিবিলাক ষ্ট্ৰিক্টনেছ আছিলে সেই MRTP এক্টৰ জৰিয়তে সেই ষ্ট্ৰিক্টনেছবিলাক আঁতৰ কৰি দিয়া হ'ল ওকে এইকেইটা আছিলে ফিচাৰ্ছ অফ ইণ্ডাষ্ট্ৰিয়েল পলিচি 1991 নেক্সট আমি পঢ়িম এই ইণ্ডাষ্ট্ৰিয়েল পলিচিছবিলাকৰ জৰিয়তে ভাৰতবৰ্ষৰ ঔদ্যোগিক খণ্ডৰ কেনেকুৱা ধৰণৰ বিকাশ সাধন হৈছে ইণ্ডাষ্ট্ৰিয়েল প্ৰগ্ৰেছ এইটো আমি নেক্সট ক্লাছত ডিছকাছ কৰিম আজিলৈ ইমানেই কিবা যদি তোমালোকে বুজি নাই পোৱা তেতিয়াহ'লে মোক সুধিবা এক্সাম পালেহি ভালকৈ পঢ়িবা থেংক ইউ